মই কৃতজ্ঞ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া ৰাজ্যিক সভাপতি মোৰ প্ৰতি যি আস্থা ৰাখিছে, নিশ্চিতভাৱে মই তাক প্ৰতি কৃতজ্ঞ, আজীৱন কৃতজ্ঞ থাকিম। আৰু তিতাবৰ বিধানসভা সমষ্টি যি আগন্তুক নিৰ্বাচনত আজিৰ তাৰিখত আমি যিমান সম্ভৱ প্ৰতিটো অঞ্চলত যাবলৈ চেষ্টা কৰিছোঁ। সেই অনুসৰি আমি যিমান পাৰিছোঁ ৰাইজক বুজাবলৈ চেষ্টা কৰিছোঁ যে আচলতে উন্নয়নটো মূল লক্ষ্য আমাৰ। সামগ্ৰিকভাৱে তিতাবৰখনক আগবঢ়াই নিব লাগিব, তিতাবৰৰ সমস্যাবিলাক সমাধান কৰিব লাগিব। তিতাবৰত বিভিন্ন ধৰণৰ কথা বতৰা থাকিব পাৰে, ৰাজনৈতিক আদৰ্শও ভিন্ন হ'ব পাৰে বহুজনৰ, কিন্তু মূল কথা হৈছে যে সামগ্ৰিকভাৱে তিতাবৰখন যে আমি পিছ পৰি আছোঁ এইটো সকলোৱে স্বীকাৰ কৰিব। যি ৰাজনৈতিক আদৰ্শৰে ব্যক্তি নহওক কিয়, প্ৰত্যেকেই এইটো কথা স্বীকাৰ কৰিব যে আমি আজি আমাৰ কাষত থকা অন্য এটা সমষ্টিৰ তুলনাত আমি বহুত পিছ পৰি আছোঁ। আৰু সেইটোৱে মূল কথা যে সমষ্টিৰ উন্নয়নটো মূল লক্ষ্য। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসমত উন্নয়ন হৈছে, যাক কোনো প্ৰতিশ্ৰুতি নহয়, সেইটো প্ৰেক্টিকেলি সকলোৱে দেখিবলৈ পাইছে যে আন্তঃগাঁথনিৰ উন্নয়ন, অসমৰ ঐতিহ্য পৰম্পৰা, অসমৰ যি অস্তিত্বৰ প্ৰতি থকা ভাবুকিক এগেইনষ্টত চৰকাৰখনে লোৱা বলিষ্ঠ পদক্ষেপ, কাজিৰঙাৰ গড় সুৰক্ষাৰ পৰা ধৰি প্ৰতিটো ক্ষেত্ৰত চৰকাৰখনে খুব এটা গতিশীলভাৱে, আমাৰ মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট কৰ্মদক্ষ, প্ৰতিটো আঁচনিয়ে যাতে একেবাৰে সাধাৰণ পৰিয়ালৰ মানুহগৰাকীক চুই যাব পাৰে, আৰু আঁচনিৰ ধন লৈ যাতে কেতিয়াও দালালি নহয়, চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতা, এই কথাবিলাকে ৰাইজৰ মাজলৈ আমি লৈ গৈছোঁ। আৰু এই কথাবিলাকে যাতে ৰাইজ কেতিয়াও ইয়াৰ পৰা বঞ্চিত নহয়, উন্নয়নৰ ধাৰাটোৰ পৰা যাতে তিতাবৰ সদায় আঁতৰি নাথাকে, তাৰ উদ্দেশ্যৰে আমি ৰাইজৰ কাষ চাপিছোঁ আৰু ৰাইজক কৈছোঁ কথাবিলাক। আৰু আশা কৰিম যে ৰাইজে নিশ্চিতভাৱে উন্নয়নৰ পক্ষতে থাকিব আৰু উন্নয়ন বিচাৰিব ৰাইজে। আৰু যাৰ কাৰণে আমি খুব আশাবাদী আচলতে 2026 বিজেপিৰ বাবে ভাল হ'ব তিতাবৰত। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰো যথেষ্ট সদিচ্ছা আছে তিতাবৰক লৈ কাম কৰাৰ। তিতাবৰৰ ৰাইচ ৰিচাৰ্চ চেণ্টাৰ, তিতাবৰৰ ছেৰিকালচাৰ কলেজ, তিতাবৰৰ কৃষকৰ জলসিঞ্চনৰ কথা, তিতাবৰৰ ৰাস্তা পদূলিৰ উন্নয়ন, এই গোটেই কথাবিলাক আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নখদৰ্পণত আছে। তেখেতে জানে তিতাবৰৰ কথা, আৰু তিতাবৰক লৈ কাম কৰা তেখেতৰ ইচ্ছা আছে। তো মই ভাবোঁ যে ৰাইজে নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মাদেৱক আশীৰ্বাদ কৰিব আৰু উন্নয়নৰ এই যাত্ৰাত নিশ্চিতভাৱে আশা কৰোঁ যে আগবাঢ়ি যাব তিতাবৰ। আপুনি প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিলে উদ্যোগীকৰণৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব? খুব প্ৰয়োজন আছে তিতাবৰত উদ্যোগীকৰণৰ, কাৰণ নিবনুৱা যুৱক যুৱতীৰ আমি চৰকাৰী চাকৰিৰে কেতিয়াও নিবনুৱা যুৱক যুৱতীসকলক সম্পূৰ্ণ সংস্থাপন দিয়া সম্ভৱ নহয়। সেইকাৰণে উদ্যোগিক এটা পৰিৱেশ তিতাবৰত খুব দৰকাৰ। লাষ্ট 15টা বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰোঁতে খুব সম্ভাৱনা আছিল ইয়াত এটা উদ্যোগ প্ৰতিষ্ঠা কৰা, ভাল এটা শিক্ষানুষ্ঠান ইয়ালৈ অনা, কিন্তু সেইখিনি কাম নকৰিলে। কংগ্ৰেছৰ অদূৰদৰ্শী যিসকল নেতা, তেওঁলোকৰ চূড়ান্ত অৱহেলাৰ বাবে, চূড়ান্ত দুৰ্নীতিৰ বাবে ক'ৰবাত তিতাবৰখন বঞ্চিত হৈ থাকিল, তিতাবৰ ৰাইজ ভুক্তভোগী হৈ থাকিল। আৰু যাৰ কাৰণে এতিয়া এটা নতুন পৰিৱেশ সূচনা হ'ব 2026ৰ পিছত, উন্নয়নৰ দিশত তিতাবৰ আগবাঢ়িব 26ৰ পিছত। আৰু সেই বাৰ্তাকে ৰাইজৰ মাজত লৈ গৈছোঁ। ৰাইজ যথেষ্ট এটা যোগাত্মক দৃষ্টিভংগীৰে ৰাইজ আছে এইবাৰ, সেইকাৰণে আমি আশাবাদী। ইতিমধ্যে নিৰ্বাচনী কাৰ্যসূচী চলি আছে, হয়। এনে ক্ষেত্ৰত কিছুমান ঠাইত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি কিবা? নাই, তেনেকুৱা কোনো প্ৰত্যাহ্বান নাই তিতাবৰত। মই যিমান দূৰলৈ আমি গৈছোঁ, ৰাইজে সঁহাৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি, ৰাইজৰ সঁহাৰি বিজেপি দলৰ প্ৰতি। তো মই জাষ্ট এজন প্ৰতিনিধি হয়, তো দলে মোক প্ৰাৰ্থিত্ব দিছে যাৰ কাৰণে মই প্ৰতিনিধি। কিন্তু ৰাইজে বিজেপি দলটোক ভাল পায়, ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাক স্বচক্ষুৰে দেখিছে। গতিকে প্ৰত্যাহ্বানৰ কোনো ইয়াতে প্ৰশ্ন নাই। মই ভাবোঁ যে শেহতীয়াকৈ যিটো নমিনেশ্যনৰ পৰৱৰ্তী পৰ্যায়টো আমাৰ কাৰণে আৰু ভাল হ'ল। গতিকে ভাবোঁ যে আগন্তুক নিৰ্বাচন নিশ্চিতভাৱে ভাল হ'ব।